हेलो फ्रेंड्स स्वागतम जनाइছো আমাৰ ইউটিউব চেনেললৈ। আজিকালি আমি প্ৰায় সকলো মানুহে মোবাইল ফোন ব্যৱহাৰ কৰো আৰু যেতিয়া কথা মোবাইল ফোনৰ আহে তেতিয়া এখন সিম কাৰ্ড নোহোৱাকৈ আমি মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰো। ই লাগিলে নৰ্মেল সিম কাৰ্ডই হওক বা নেনো সিম কাৰ্ডই হওক বা মাইক্ৰো সিম কাৰ্ডই হওক আমি সিম কাৰ্ড ব্যৱহাৰ কৰিবই লাগিব, নহলে আমাৰ ফোন ইন্টাৰনেট আমি ব্যৱহাৰ কৰিব নোৱাৰো। কিন্তু অনাগত দিনত আমি সিম কাৰ্ড ব্যৱহাৰ নকৰাকৈ মোবাইল ব্যৱহাৰ কৰিব পাৰিম আৰু তেতিয়া আমি কামত লম ই সিম কাৰ্ড বা এম্বেডেড সিম কাৰ্ড। আজি আমি কথা পাতিম ই সিম কাৰ্ড কি, ই কেনেকৈ কাম কৰে বা ই সিম কাৰ্ড ব্যৱহাৰ কৰিলে আমাৰ কি লাভ হ'ব। আৰু যদি আপোনালোক আমাৰ চেনেলত প্ৰথমবাৰ আহি আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো প্ৰথমবাৰ চাবলৈ চাই থাকিব। আহক আমি আৰম্ভ কৰো। 2010 চনত যেতিয়া আইফোন 4 বজাৰত আহিছিল তেতিয়া মাইক্ৰো সিম কাৰ্ড লৈ আহিছিল আৰু মাইক্ৰো সিম কাৰ্ডখন হৈছে সাধাৰণ সিম কাৰ্ডখনতকৈ অলপ সৰু। কিন্তু যেতিয়া 2012 চনত আইফোন 5 বজাৰত আহিছিল তেতিয়া নেনো সিম কাৰ্ড লৈ আহিছিল। নেনো সিম অহাৰ লগে লগে মানুহৰ মাজত এটা হাহাকাৰ আৰম্ভ হৈছিল, কাৰণ সেইটো সময়ত নেনো সিম ইমান পপুলাৰ হোৱা নাছিল আৰু নেটৱৰ্ক কোম্পানীবিলাকে নেনো সিম তৈয়াৰ কৰা নাছিল। আৰু যিসকল মানুহে আইফোন কিনিছিল তেওঁলোকে সিমখন কাটিবৰ কাৰণে আইফোন ষ্টৰলৈকে যাব লগা হৈছিল। ইয়াৰ লগে লগে মোবাইলত সিম চলোৱাটোক লৈ এটা সমস্যাৰ সৃষ্টি হল, কাৰণ সকলো মোবাইলে সকলো ধৰণৰ সিম ফৰ্মেট সাপোৰ্ট নকৰে। কেতিয়াবা যদি আমি এটা মোবাইলৰ পৰা আন এটা মোবাইলত সিম চলাবলগীয়া হয়, কেতিয়াবা সিমখন ডাঙৰ হয় কেতিয়াবা সৰু হয়, তাৰ বাবে আমি সিম এডপ্টাৰ বা সিম জেক ব্যৱহাৰ কৰিবলগীয়া হয়। বা যদি আমি নতুন সিম এখন কিনাত যাওঁ তেতিয়াও আমি মাইক্ৰো সিম, নেনো সিম আৰু সাধাৰণ সিম আমি চাইহে কিনিব লাগে। কেতিয়াবা আকৌ আমি সিম কাৰ্ড এখন ব্যৱহাৰ নকৰো, তেতিয়া আমি কাগজেৰে মেৰিয়াই সিম কাৰ্ডখন আমাৰ ৱালেটত সোমাই দিওঁ আৰু ৱালেটত থাকি থাকি কেতিয়াবা সিম কাৰ্ডখন ইনচাৰ্ট হৈ যায়, কেতিয়াবা আকৌ হেৰাই যায় আৰু ইয়াৰ পিছত আমি নতুন এখন সিম কাৰ্ড ওলাবলগীয়া হয়। এতিয়া প্ৰশ্ন হল সিম কাৰ্ডত এনেকুৱা কি আছে যে সিম কাৰ্ড নোহোৱাকৈ এটা মোবাইল নচলে। আৰু সিম কাৰ্ডখন যদি আপুনি উল্টা কৰি চায় তেতিয়া দেখা পাব সিম কাৰ্ডখনত এখন ষ্টীলৰ চিপ লগোৱা আছে আৰু সেই চিপত কিছুমান কণ্টেক্ট নাম্বাৰ আমি সেভ কৰি তো মানে মেমৰি হিচাপে কাম কৰে। যদি আমি সিম কাৰ্ডত থকা চিপ যিখন সেইখন মোবাইলত যদি ফিট কৰি দিওঁ তেতিয়াহলে চাগে আমাৰ সিম কাৰ্ডখন লগোৱাৰ দৰকাৰেই নাই। আপোনালোকে এটা কথা নিশ্চয় জানে, আগৰ দিনত আমি অডিঅ' ভিডিঅ' আদি সেভ কৰাৰ কাৰণে কেছেট, ডিভিডি, চিডি আদি ব্যৱহাৰ কৰিছিলো, কিন্তু বৰ্তমান সময়ত আমি মেমৰিৰ জৰিয়তে বা অনলাইন আমি ষ্টৰেজ কিনি পেলাই আমাৰ ইউজাৰ নেম পাছৱৰ্ডৰ জৰিয়তে আমি এইবিলাক সেভ কৰিব পাৰো। বা আগৰ দিনত আমি চিঠি ব্যৱহাৰ কৰিছিলো, আজিৰ দিনত আমি ইমেইল ব্যৱহাৰ কৰো বা হোৱাটছআপৰ জৰিয়তে আমি মানুহৰ খবৰ বাতৰি লওঁ। কিন্তু মোবাইলৰ ক্ষেত্ৰত সেইটো আগৰ দিনতো যেনেকুৱা আছিল আজিৰ দিনতো তেনেকুৱা হৈ আছে। মানে আজিৰ পৰা 20 বছৰ আগত যদি মোবাইল মানুহে ব্যৱহাৰ কৰিছিলে তেতিয়াও সিম কাৰ্ড ব্যৱহাৰ কৰিছিলে, আৰু বৰ্তমানে যদি আমি মোবাইল ব্যৱহাৰ কৰো তেতিয়াও আমি সিম কাৰ্ড ব্যৱহাৰ কৰিব লাগে। যদি আমি স্যামছাঙৰ যিমান দামী ফোন নিকিনো কিয় বা আইফোনৰ যিমান দামী ফোন নিকিনো কিয় আমি সিম কাৰ্ড ব্যৱহাৰ নকৰাকৈ মোবাইল চলাব নোৱাৰো। কিন্তু কেইদিনমান আগত আপেল ৱাচ সিৰিজ 3 ভাৰ্জনত ই সিম ব্যৱহাৰ কৰা হৈছিল আৰু এইটো প্ৰথমবাৰ নহয়, ইয়াৰ আগতো আপেলে আইপেডত ই সিম ব্যৱহাৰ কৰিছিল আৰু স্যামছাঙেও নিজৰ S2 গিয়াৰত ই সিম ব্যৱহাৰ কৰিছিল। এতিয়া প্ৰশ্ন হল ই সিম কি বা ই কেনেকৈ কাম কৰে। যদি সিম কাৰ্ডৰ পিছফালে থকা হাৰ্ডৱেৰখন আমি মোবাইলত ফিট কৰি দিওঁ আৰু আমাৰ ইচ্ছামতে ৰিৰাইট কৰো, এটা কথা চিন্তা কৰক, সিম কাৰ্ডৰ পিছফালে কি থাকে? এখন চিপ লগো থাকে য'ত কিছুমান নাম্বাৰ ষ্টৰেজ হয় আৰু যেতিয়া সিম কাৰ্ডখন মোবাইলৰ লগত কানেক্ট হয় তেতিয়া IMEI নাম্বাৰ যিটো সেইটো কালেক্ট কৰে। আৰু যদি আমি সেই সিম কাৰ্ডৰ পিছফালে থকা চিপখন আমি মোবাইলত ফিট কৰি দিওঁ তেতিয়াহলে প্ৰথম কথা যিটো সেইটো আমাৰ সিম কাৰ্ডৰ যিবিলাক সমস্যা আছে সেই সকলো সমস্যা সমাধান হৈ যাব। দ্বিতীয় যিটো লাভ সেইটো হৈছে মোবাইল সৰু হ'ব, দেখাত ধুনীয়া হ'ব, কাৰণ মোবাইলৰ সিম ট্ৰেটো স্পেচ লয়। যেতিয়া সিম ট্ৰে মোবাইলত নাথাকে তেতিয়া মোবাইলৰ স্পেচ বাচিব, গতিকে মোবাইলবিলাক সৰু কৰা হ'ব আৰু ধুনীয়া কৰা হ'ব। ইয়াৰ পিছত সৰু সৰু যিবিলাক ডিভাইচ আছে এইবিলাকতো আমি সিম লগাব পাৰো, যেনে ধৰি লওক আমাৰ স্মাৰ্ট ৱাচ বা ফিটনেছ বেল্ট, এইবিলাকত স্পেচ কম থাকে গতিকে আমি সিম লগাব নোৱাৰো। যেতিয়া ই সিম ব্যৱহাৰ কৰিম তেতিয়া আৰু সিমৰ কোনো সমস্যা নাই, ই সিমৰ দ্বাৰা আমি এইবিলাকত সিম ব্যৱহাৰ কৰিব পাৰিম। বা যদি আমি সিম কাৰ্ডখন সলাবলগীয়া হয়, এয়াৰটেলৰ পৰা আইডিয়ালৈ যাব লগা হয় বা আইডিয়াৰ পৰা এয়াৰটেললৈ যাব লগা হয়, তেতিয়া আমি দোকানত গৈ সিমখন কিনাৰ কোনো প্ৰয়োজন নাই। আমি অনলাইনত আমাৰ তথ্যবিলাক আপলোড দিয়াৰ লগে লগে সিমৰ কোম্পানীবিলাকে আমাক ইউজাৰ নেম পাছৱৰ্ড দি দিব আৰু যেতিয়া ইউজাৰ নেম পাছৱৰ্ড আমি লগ ইন কৰিম তেতিয়া আমাৰ ই সিমত সিম কাৰ্ডত যিবিলাক তথ্য আছে সেইবিলাক আহি যাব আৰু আমি আৰামত সিম চলাব পাৰো বা সিমখন আমাৰ খোলাৰো প্ৰয়োজন নহয়। ই সিমে ইউজাৰ নেম পাছৱৰ্ডৰ জৰিয়তে কাম কৰিব, মানে আমি যিকোনো ডিভাইচত ইউজাৰ নেম পাছৱৰ্ড ডালাৰ লগে লগে আমাৰ সিমখন এক্টিভ হৈ যাব। যেনেকৈ আমি ফেচবুক ইউজ কৰো, যিটো ডিভাইচত আমি ফেচবুকৰ ইউজাৰ নেম পাছৱৰ্ড এণ্টাৰ কৰো আমাৰ ফেচবুকটো অন হৈ যায় আৰু এনেকুৱা ই সিমে কাম কৰিব। মানে প্ৰথমে আমি সিমৰ নেটৱৰ্কৰ ৱেবছাইটত যাব লাগিব, তাৰ পৰা আমি ইউজাৰ নেম পাছৱৰ্ড ল'ব লাগিব আৰু ইয়াৰ পিছত আমাৰ মোবাইলত সেই সিম কোম্পানীৰ এপ এটা ডাউনলোড কৰি ইয়াত আমাৰ ইউজাৰ নেম পাছৱৰ্ড লগ ইন কৰাৰ লগে লগে আমাৰ সিম কাৰ্ডখন এক্টিভ হৈ যাব। ই সিম এটা সিকিউৰ হ'ব, মানে সুৰক্ষিত হ'ব। যদি আমাৰ কেতিয়াবা মোবাইল হেৰাই যায় তেতিয়াহলে আমাৰ চিন্তা কৰাৰ কোনো কাৰণ নাই, পুলিচৰ ওচৰত যোৱাৰো আমাৰ দৰকাৰ নাই। আমাৰ যদি ইউজাৰ নেম পাছৱৰ্ড মনত থাকে তেতিয়াহলে আমি বেলেগ ফোনত গৈ পেলাই আমাৰ ইউজাৰ নেম পাছৱৰ্ড এণ্টাৰ কৰাৰ লগে লগে আমাৰ সিম কাৰ্ডখন এক্টিভ হৈ যাব বা সিম কাৰ্ড ইনচাৰ্ট হোৱাৰো সমস্যা নাই। এটা মানে
নতুন সুবিধা, কিন্তু ভাৰতবৰ্ষত এতিয়ালৈকে ই চিমৰ যিটো সুবিধা সেইটো অহা নাই, কিন্তু ভৱিষ্যতে এইটো অহাৰ সম্ভাৱনা বেছি। বৰ্তমানে UK, আমেৰিকা এইবিলাকত চলি আছে আৰু অতি সোনকালে আমাৰ ভাৰততো আহিব। আৰু যিবিলাক কোম্পানীয়ে ই চিমৰ ডিভাইচ তৈয়াৰ কৰি আছে সেই কোম্পানীবিলাকে কিন্তু দুটাই তৈয়াৰ কৰি আছে, ই চিম আৰু নৰ্মেল চিমৰ। কাৰণ বৰ্তমানে কিছুমান দেশ আছে ই চিম ব্যৱহাৰ কৰে, কিছুমান দেশ আছে ই চিম ব্যৱহাৰ নকৰে। যিবিলাক দেশে ই চিম ব্যৱহাৰ কৰে এইবিলাকত ই ডিভাইচ যিবিলাক এইবিলাক চলি আছে, আৰু যিবিলাক দেশে এইবিলাক ব্যৱহাৰ নকৰে এইবিলাকত নৰ্মেল ডিভাইচ বিলাক চলি আছে। ই চিমৰ কাৰণে যে অকল ডিভাইচ বিলাকে ই চিমৰ ডিভাইচ তৈয়াৰ কৰিলে ই চিম চলিব তেনে নহয়। ই চিমৰ কাৰণে যিবিলাক নেটৱৰ্ক অপাৰেটৰ আছে এইবিলাকে এনেকুৱা তৈয়াৰ কৰিব লাগিব। ইয়াৰ পিছত ই চিমৰ যিটো প্ৰচলন সেইটো আৰম্ভ হ'ব। আমাৰ ভাৰতবৰ্ষত ই চিম অহাৰ লগে লগে কিছুমান সমস্যাও হ'ব, কাৰণ কিছুমান মানুহে নতুন ডিভাইচ কিনিব লাগিব। নতুন ডিভাইচ নহলে ই চিম নচলে। আৰু আপুনিও জনাওক আমাক কমেণ্ট কৰি, আপুনি ই চিমৰ কাৰণে বাট চাই আছে নেকি? যদি ই চিমৰ বিষয়ে দিয়া তথ্যটো আপোনাৰ ভাল লাগে তেনেহলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰ আহি আছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপুনি হাঁহি থাকক, ধেমালি কৰি থাকক, কাৰণ জীৱনটো অকল দুদিনীয়া, আৰু কৈ থাকক জয় আই অসম।